আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিল কারীম, আম্মা বা'দ। সকলো প্ৰশংসা মহান আল্লাহৰ বাবে। শান্তি অৱতীৰ্ণ হওক আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত। আখিৰাতৰ বাবে এবাৰ চিন্তা কৰোঁ আহক। এলানি আলোচনাৰ আজিৰ বিষয়বস্তু তাছাহুদৰ গুৰুত্ব, মাহাত্ম্য আদি। আমি দৈনিক নামাজত তাছাহুদ বা আত্তাহিয়াতু পঢ়োঁ। নামাজৰ ই এক অবিচ্ছেদ্য অংগ। নামাজত বৈঠক দিয়াটো ফৰজ আৰু সেই বৈঠকত তাছাহুদ পঢ়াটো ৱাজিব। আজিৰ এই খণ্ডত তাছাহুদ বা আত্তাহিয়াতু দোৱা উৎপত্তিৰ ইতিহাস, নামাজত আত্তাহিয়াতু পঢ়াৰ ইতিহাস, ইয়াৰ গুৰুত্ব, ব্যাখ্যা, মাসালা আদি বহু বিষয় আলোচনা কৰিম ইনশাআল্লাহ। আলোচনা আৰম্ভ কৰাৰ আগতে দৰ্শক শ্ৰোতালৈ অনুৰোধ, যদি আপোনালোক মোৰ এই চেনেলত নতুন তেন্তে ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি ইছলাম প্ৰচাৰত চোৱাবৰ ভাগি হোৱাৰ লগতে নতুন ভিডিঅ'সমূহ পাই থকাত সুবিধা হ'ব। আত্তাহিয়াতু লিল্লাহি ওয়াসসালাৱাতু ওয়াত্তাইয়িবাতু আসসালামু আলাইকা আইয়ুহান নাবিয়্যু ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আসসালামু আলাইনা ওয়া আলা ইবাদিল্লাহিস সালিহিন। আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। এই আত্তাহিয়াতুৰ অৰ্থ হ'ল সকলো মৌখিক ইবাদত আল্লাহৰ বাবে। হে নবী, আপোনাৰ প্ৰতি শান্তি বৰ্ষিত হওক। শান্তি আমাৰ ওপৰত আৰু আল্লাহৰ নেক বান্দাসকলৰ ওপৰত বৰ্ষিত হওক। মই সাক্ষ্য দিছোঁ যে আল্লাহ বাদে আৰু কোনো মাবুদ বা উপাস্য নাই। মই আকৌ সাক্ষ্য দিছোঁ যে নিশ্চয় মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ বান্দা আৰু ৰসুল। মুত্তাফাক আলাইহি। মিছকাত শৰীফ হাদিছ নম্বৰ 909। তাছাহুদ পঢ়াৰ এক বিশেষ ফজিলত হ'ল, আব্দুল্লাহ ইবনে মাছউদ ৰাদিয়াল্লাহু আনহু বৰ্ণনা কৰিছে, তেওঁলোকে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পিছত নামাজ পঢ়োঁতে কৈছিল, আসসালামু আলা জিব্ৰিলা ও মিকালা আৰু আসসালামু আলা ফুলান ও ফুলান। তেতিয়া ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকৰ ফালে চাই ক'লে, আল্লাহ নিজেই চালাম, গতিকে তোমালোকে যেতিয়া নামাজ আদায় কৰা তেতিয়া যেন কোৱা, আত্তাহিয়াতু লিল্লাহি ওয়াসসালাৱাতু ওয়াত্তাইয়িবাতু আসসালামু আলাইকা আইয়ুহান নাবিয়্যু ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আসসালামু আলাইনা ওয়া আলা ইবাদিল্লাহিস সালিহিন। কাৰণ তোমালোকে এই বুলি ক'লে আসমান ও জমিনত থকা আল্লাহৰ সকলো নেক বান্দাৰ প্ৰতি শান্তি বৰ্ষিত হ'ব। ইয়াৰ লগতে তোমালোকে তৌহিদৰ সাক্ষ্য দি এই বুলিও পঢ়িবা, আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া ৰাসূলুহু। সেইকাৰণে প্ৰত্যেক মুমিন মুছলমানে নামাজৰ বৈঠকত তাছাহুদ পঢ়িবলৈ জনা নাথাকিলে শিকি লোৱা উচিত। উচ্চাৰণ সঠিকভাৱে নোৱাৰিলে আৰবী ভালদৰে জনা আলিম ওলামাৰ পৰা শিকি ল'ব লাগে। কাৰণ তাছাহুদত আছে আল্লাহ আৰু বান্দাৰ বাবে শান্তি আৰু ৰহমত কামনাৰ দোৱা, যিটো নপঢ়িলে শান্তি ৰহমতৰ পৰা মুমিনসকল বঞ্চিত হ'ব। নামাজত আত্তাহিয়াতু পঢ়াৰ কাৰণ আৰু ইতিহাস হ'ল, আল্লাহ ৰাব্বুল আলামিনে মুমিনক প্ৰতিদিন 5 ওয়াক্ত নামাজ পঢ়াটো ফৰজ কৰিছে। নামাজৰ মাজত বৈঠক হ'ল এক ফৰজ কাম আৰু বৈঠকত তাছাহুদ পঢ়াটো ৱাজিব বা আৱশ্যক। প্ৰতি 2 ৰাকাতৰ মূৰত বৈঠক দিব লাগে। মাথো মগৰিবৰ নামাজ শেষৰ 1 ৰাকাতৰ পিছত বৈঠক দিব লাগে। এই বৈঠকতে তাছাহুদ পঢ়া যায়। আত্তাহিয়াতু আচলতে এক অতি গুৰুত্বপূৰ্ণ দোৱা। এই দোৱাৰ ইতিহাস আছে। এই দোৱাৰ ইতিহাস জানিব হ'লে প্ৰথমেই ক'ব লাগিব, ই হ'ল ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মেৰাজ যাত্ৰাৰ সময়ত আল্লাহ ৰাব্বুল আলামিনৰ লগত হোৱা কথোপকথনৰ এক অংশ। আমাৰ নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মহান আল্লাহৰ লগত কথা পতাৰ আগতে আসসালামু আলাইকুম কোৱা নাছিল, যিহেতু পৃথিৱীৰ সকলো শান্তি আৰু ৰহমতৰ মালিক স্বয়ং আল্লাহ ৰাব্বুল আলামিন। সেয়ে আমি মহান আল্লাহক আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক বুলি ক'ব নোৱাৰোঁ। এই কাৰণেই ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহৰ লগত কথা পতাৰ আগতে
আসসালামু আলাইকুম কোৱা নাছিল। তেখেতে আল্লাহক কৈছিল আত্তাহিয়াতু লিল্লাহি ওয়াসসালাৱাতু ওয়াত-তাইয়িবাতু। উত্তৰত মহান আল্লাহে কৈছিল আসসালামু আলাইকা আইয়ুহান নাবিয়্যু ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আল্লাহে এনেদৰে কোৱাৰ পিছত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল আসসালামু আলাইনা ওয়া আলা ইবাদিল্লাহিছ সালিহিন। মহান আল্লাহ আৰু ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এই কথোপকথন শুনি ফিৰিস্তাসকলে কৈছিল আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। নামাজত আত্তাহিয়াতু পঢ়াৰ ইতিহাস হ'ল আমি যিসকলে নামাজ পঢ়োঁ সকলোৱে জানো যে নামাজৰ দ্বিতীয় আৰু চতুৰ্থ ৰাকাতত আৰু মাগৰিব নামাজৰ তৃতীয় ৰাকাতৰ শেষত তাছাহুদ পঢ়াটো ৱাজিব। কিন্তু আমি বহুতে হয়তো নাজানো তাছাহুদ পঢ়াৰ ইতিহাস বা তাছাহুদৰ জৰিয়তে আমি কি কওঁ। ইছলামৰ আৰম্ভণি সময়ৰ কথা। খাদিজা ৰাদিয়াল্লাহু আনহাৰ ইন্তেকালৰ পিছত মক্কাৰ এক মুছলিমীয় লোক ইছলামৰ সুশীতল ছাট আশ্ৰয় লাভ কৰিলেও অধিকাংশ লোক মুশ্ৰিক হৈ আছিল। সেয়ে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মনত বৰ দুখ। দিনে দিনে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি কুৰাইশসকলৰ অত্যাচাৰো বাঢ়ি আহিব ধৰিছে। এনে সময়তে ৰজব মাহৰ এক মহিমামণ্ডিত ৰাতি আল্লাহ ৰাব্বুল আলামিনে তেখেতৰ প্ৰিয় বন্ধু হজৰত জিব্ৰাইল আলাইহিছ সালামৰ মাধ্যমত সান্নিধ্য লাভৰ বাবে মাতি পঠায়। ইতিহাসত যাক মেৰাজ নামেৰে জনা যায়। বাইতুল্লাহৰ পৰা বাইতুল মুকাদ্দাছ অৰ্থাৎ আৰু তাৰ পৰা ঊৰ্ধ্ব জগতৰ এই ভ্ৰমণ সম্পূৰ্ণ কৰিছিল বুৰাক নামৰ এক বেহেস্তি বাহনত। এই বাহনত উঠি প্ৰথম আসমান, দ্বিতীয় আসমান, তৃতীয় আসমান হৈ সিদৰাতুল মুনতাহাত উপস্থিত হয়। এই স্থানলৈকে হজৰত জিব্ৰাইল আলাইহিছ সালাম ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সংগী হৈ আছিল আৰু ইয়াৰ পৰা জিব্ৰাইল আলাইহিছ সালামে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা বিদায় লয়। সিদৰাতুল মুনতাহাৰ পৰা আল্লাহৰ নূৰৰ ৭০,০০০ পৰ্দা অতিক্ৰম কৰি আল্লাহৰ দৰবাৰত উপস্থিত হ'বলৈ আল্লাহ ৰাব্বুল আলামিনে তেখেতৰ বন্ধুৰ বাবে বুৰাকতকৈ বেগী বাহন ৰফ পঠাই দিয়ে আৰু ইয়াতে উঠি আল্লাহৰ দৰবাৰত উপস্থিত হয়। দুয়োৰে খুব নিকটৱৰ্তী হয়। আল্লাহ হ'ল মেজবান আৰু ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হ'ল মেহমান। সুন্নতি তৰিকা হ'ল মেহমান কোনো লোকৰ ঘৰলৈ গ'লে মেজবান বা গৃহস্থৰ বাবে উপহাৰ নিয়ে। কিন্তু এই ভ্ৰমণত স্বয়ং আল্লাহ তাআলাক সাক্ষাৎ কৰিবলৈ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম গৈছে। তেওঁ কি নিব পাৰে? আল্লাহ ৰাব্বুল আলামিন দুনিয়াবী বস্তুৰ মুখাপেক্ষী নহয়। গতিকে আল্লাহৰ হবিব মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া আল্লাহ ৰাব্বুল আলামিনৰ একেবাৰে নিকটৱৰ্তী হ'ল তেওঁলোকৰ মাজত এডাল ৰছী বা এখন ধনুৰ সমান ব্যৱধান আছিল। তেতিয়া শ্ৰেষ্ঠ উপহাৰ হিচাপে কৈছিল আত্তাহিয়াতু লিল্লাহি ওয়াসসালাৱাতু ওয়াত-তাইয়িবাত। সকলো মৰ্যাদাবাঞ্জক আৰু সন্মানক সম্বোধন আল্লাহৰ বাবে। সকলো শান্তি, কল্যাণ আৰু প্ৰাচুৰ্যৰ মালিক একমাত্ৰ আল্লাহ। তেওঁৱেই সকলো প্ৰকাৰ পবিত্ৰতাৰ মালিক। এক কথাত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আৰ্থিক, শাৰীৰিক আৰু মৌখিক সকলো ধৰণৰ ইবাদত একমাত্ৰ আল্লাহৰ বাবে উপহাৰ হিচাপে পেশ কৰিলে। ইয়াৰ পিছত আল্লাহ ৰাব্বুল আলামিনে ভিন্নভাৱে তিনিটা বস্তু আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দিলে। এনেদৰে প্ৰথমে আল্লাহে ক'লে আসসালামু আলাইকা আইয়ুহান নাবিয়্যু ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। হে নবী, আপোনাৰ প্ৰতি শান্তি বৰ্ষিত হওক, আল্লাহৰ অনুগ্ৰহ আৰু বৰকত বৰ্ষিত হওক। দ্বিতীয়, উম্মতৰ কাণ্ডাৰী নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এনে এক বিৰল মুহূৰ্তত উম্মতক নাপাহৰি তেওঁৰ উম্মতৰ বাবেও আল্লাহৰ অনুগ্ৰহ এনেদৰে বিচাৰি ল'লে আসসালামু আলাইনা ওয়া আলা ইবাদিল্লাহিছ সালিহিন। আমাৰ প্ৰতি আৰু আল্লাহৰ সকলো নেক বান্দাৰ প্ৰতি শান্তি বৰ্ষিত হওক। তৃতীয়তে, মহান আল্লাহ আৰু ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এনে মধুৰ কথোপকথন শুনি ফিৰিস্তাসকলে কৈছিল আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। আমি সাক্ষ্য দিছোঁ যে আল্লাহ বাদে আৰু কোনো মাবুদ বা ইলাহ নাই। আমি আকৌ সাক্ষ্য দিছোঁ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ বান্দা আৰু ৰসুল।
বুখাৰী শৰীফ ফাথুল বাৰী প্ৰথম খণ্ড পৃষ্ঠা নম্বৰ 31 হাদিছ নম্বৰ 831 মুছলিম শৰীফ হাদিছ নম্বৰ 40 তাছাহুদৰ ব্যাখ্যাত হাদিছত 5 ৰকমৰ পোৱা যায় প্ৰত্যেকটো নামকৰণ কৰা হৈছে সাহাবা ৰাদিয়াল্লাহু আনহু নামত যিজনে বৰ্ণনা কৰিছে ইবনে মাসুদ ৰাদিয়াল্লাহু আনহুৱে বৰ্ণনা কৰা তাছাহুদ আমি শিকা প্ৰয়োজন তেওঁ কৈছে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাতৰ মাজত তেওঁৰ হাত ৰাখি নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁক শিক্ষা দিছে ইবনে মাসুদ ৰাদিয়াল্লাহু আনহুৱে তেওঁৰ ছাত্ৰ আলকামাহ ঠিক সেইদৰে শিক্ষা দিছে যিদৰে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁক শিক্ষা দিছিল আলকামাহে ঠিক একেদৰে শিক্ষা দিয়ে তেওঁৰ ছাত্ৰ ইব্ৰাহিম আন-নাকাহক ইব্ৰাহিমে দিয়ে হাম্মাদ ইবনে সালামাহক আৰু তেওঁ দিয়ে আবু হানিফা ৰহমতুল্লাহ ঠিক এনেদৰে হাতৰ মাজত হাত থৈ ইয়াৰ পৰাই তাছাহুদৰ গুৰুত্ব বুজি পোৱা যায় ইবনে আব্বাস ইবনে মাসুদ সহ বাকি সকলোৱে বৰ্ণনা কৰে যে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তাছাহুদৰ শিক্ষা এনেদৰে দিছিল যেন কুৰাণৰ সূৰাৰ শিক্ষাহে দিছে ইয়ে প্ৰমাণ কৰে তাছাহুদ মুখস্থ কৰাৰ গুৰুত্ব ইবনে মাসুদ ৰাদিয়াল্লাহু পৰা তাছাহুদৰ বৰ্ণনা হ'ল আত্তাহিয়াতু লিল্লাহি ওয়াসসালাৱাতু ওয়াত-তাইয়িবাতু অৰ্থ সমস্ত তাজিম সকলো ভক্তি নামাজ সকলো পবিত্ৰ ইবাদত বন্দেগী আল্লাহৰ বাবে আল্লাহৰ উদ্দেশ্যে আসসালামু আলাইকা আইয়ুহান নাবিয়্যু ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু অৰ্থ হে নবী আপোনাক সালাম আৰু আপোনাৰ ওপৰত আল্লাহৰ অসীম ৰহমত আৰু বৰকত আসসালামু আলাইনা ওয়া আলা ইবাদিল্লাহিস সালিহিন অৰ্থ আমাৰ বাবে আৰু আল্লাহৰ নেক বান্দাসকলৰ বাবে আল্লাহৰ পক্ষৰ পৰা শান্তি অৱতীৰ্ণ হওক আশহাদু আল্লা ইলাহা ইল্লাল্লাহু আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু অৰ্থাৎ আমি সাক্ষ্য দিছোঁ যে এক আল্লাহ বাদে আন কোনো উপাস্য নাই আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ বান্দা আৰু ৰসূল ইসলামিক বিদ্বানসকলৰ মতে তাছাহুদত ব্যৱহৃত শব্দৰ সংক্ষিপ্ত বিশ্লেষণ এনেধৰণৰ আত্তাহিয়াতৰ অৰ্থ সম্ভাষণ বা অভিনন্দন ইয়াৰ বহু বচন তাহিয়াত আহিছে মূল শব্দ হায়াত মানে জীৱনৰ পৰা পূৰ্বৰ জাহেলিয়াত যুগত এজনে আনজনক সম্ভাষণ জনাওঁতে কৈছিল হায়াকাল্লাহ যাৰ অৰ্থ আনজনৰ জীৱনৰ বাবে দোৱা পৰৱৰ্তী সময়ত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক সম্ভাষণ জনাওঁতে আসসালামু আলাইকুম ক'বলৈ শিক্ষা দিছিল কিন্তু তাহিয়া শব্দ অপৰিৱৰ্তিত হৈ থাকি যায় ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পূৰ্বে আত্তাহিয়াত বুলি কাকো সম্ভাষণ অভিনন্দন জনোৱা হোৱা নাছিল ইয়াৰ পিছৰ শব্দ লিল্লাহিৰ অৰ্থ আল্লাহৰ বাবে ইয়াৰ দ্বাৰা কি বুজায় বাৰু আমি আল্লাহক সম্ভাষণ অভিনন্দন নজনাও কাৰণ আল্লাহ নিজেই আসসালাম আব্দুল্লাহ বিন সালিহ আল ইজলি নামৰ ইছলামিক বিদ্বান লোক এজনে কৈছে তেওঁ লিল্লাহিৰ দ্বাৰা কি বুজোৱা হৈছে সেয়া জানিবলৈ খুব কৌতূহলী আছিল সেই এদিন তেওঁ আল কাইছাই নামৰ এজন লোকৰ ওচৰত গৈ সোধাত তেওঁ ক'লে লিল্লাহিৰ অৰ্থ বৰকত কল্যাণ বা আশীৰ্বাদ ইয়াতকৈ বেছি একো ক'ব নোৱাৰাত তেওঁ মুহাম্মদ বিন হাছান আছ-চাইবানীৰ ওচৰলৈ গৈ সুধিলে আত্তাহিয়াতু লিল্লাহি বুলি ক'লে কি বুজায় হাছান আছ-চাইবানীয়ে ক'লে ই এটা শব্দ যাৰ দ্বাৰা আল্লাহক উপাসনা কৰা শ্ৰদ্ধা কৰাটো বুজায় ইয়াতকৈ বেছি তেওঁ একো নাজানে তেওঁৰ উত্তৰতো আল চিজলি সন্তুষ্ট নোহোৱাত তেওঁ মুহাম্মদ বিন ইদ্ৰিছ আছ-চাফাইৰ ওচৰলৈ যায় আৰু জানিব বিচাৰে তেতিয়া তেওঁ বুজাই দি কয় ৰাজ দৰবাৰত গ'লে ৰজাক সম্ভাষণ অভিনন্দন জনাওঁতে কোৱা হয় মহামান্য মৰ্যাদাবান খ্যাতিমান ইত্যাদি ঠিক তেনেদৰে আমি আমাৰ নামাজত যেতিয়া আল্লাহৰ সাহায্য প্ৰাৰ্থনা কৰোঁ তেতিয়া আত্তাহিয়াতু লিল্লাহি বুলি কৈ একমাত্ৰ আল্লাহক সম্ভাষণ অভিনন্দন জনাওঁ তাৰ মানে ৰাজকীয় সম্ভাষণ অভিনন্দন একমাত্ৰ মহান প্ৰভু আমাৰ মালিক আল্লাহৰ বাবে এই বুলি কোৱাৰ মানে এনেকুৱা যে আমি আল্লাহৰ দৰবাৰত প্ৰৱেশ কৰি কৈছোঁ সকলো প্ৰশংসা কেৱল মাত্ৰ আল্লাহৰ বাবে তাৰ পিছৰ শব্দটো হ'ল ওয়াস-সালাৱাত সালাহৰ বহু বচন অৰ্থ আমাৰ নামাজ একমাত্ৰ আল্লাহৰ বাবে
ইয়াৰ দ্বাৰা আমি কৰা সকলো প্ৰকাৰ ইবাদতৰ উল্লেখ কৰা হৈছে। তাৰ পিছৰ শব্দটো হ'ল ৱাত তাইবাত। ই হ'ল তাইবৰ বহুবচন। ইয়াৰ অৰ্থ সুন্দৰ বস্তুসমূহ আকৰ্ষণ কৰা। ইয়াৰ পিছত কোৱা হৈছে ৱাছালাৱাতু ৱাত তাইবাত। একেলগে ব্যৱহাৰ হ'লে বুজায় যে সকলো সুন্দৰ কাম আৰু আমাৰ ভাল গুণাৱলীও কাম তথা আনৰ লগত যি ভাল ব্যৱহাৰ কৰোঁ সকলো একমাত্ৰ আল্লাহৰ বাবে। এই চাৰিটা শব্দৰ ব্যাপকতা কিমান আমি এবাৰ চিন্তা কৰি চাওঁচোন। ইয়াৰ সুফল হ'ল এজন মানুহে তাৰ উন্নত চৰিত্ৰ গঠনত সচেষ্ট থকাটো নিশ্চিত। আমি আনৰ লগত ভাল আচৰণ কৰাৰ মূল কাৰণ হ'ল উন্নত চৰিত্ৰ গঠনত আল্লাহৰ লগত থকা দায়বদ্ধতা। সেইকাৰণে নহয় যে আনে আমাৰ লগত কি ব্যৱহাৰ কৰিলে বা সেই সম্পৰ্কে আমাৰ ভাৱনা কেনেকুৱা, বৰং একমাত্ৰ আল্লাহৰ বাবে সকলোৰে লগত উন্নত ব্যৱহাৰ নিশ্চিত কৰাটোহে আমাৰ উদ্দেশ্য হ'ব লাগে। ইয়াৰ পিছৰ বাক্যশাৰী হ'ল আসসালামু আলাইকা আইয়ুহান নাবী ও ৰাহমাতুল্লাহি ও বাৰাকাতুহু। আসসালামৰ অৰ্থ শান্তি ও নিৰাপত্তা। ইছলাম শব্দ আহিছে একে মূল শব্দৰ পৰা, কাৰণ আল্লাহৰ ওচৰত আনুগত্য প্ৰকাশৰ মাধ্যমত আমি শান্তি ও নিৰাপত্তা অৰ্জন কৰোঁ। নিৰাপত্তাহীন বা বিপদজনক কিছু মনলৈ আনি দিলে আৰবসকলে ইয়াক চুল্লাম বুলি কৈছিল, যাতে আমাৰ মনলৈ প্ৰথমে শান্তি আৰু নিৰাপত্তাৰ কথাহে আহে। আলাইকা মানে আপোনাৰ ওপৰত, যিদৰে আপোনাৰ ওপৰত শান্তি বৰ্ষিত হওক। ইছলামৰ দিশৰ পৰা ই আৰু শক্তিশালী তথা আৱেগপূৰ্ণ। আইয়ুহান নবীৰ অৰ্থ হে নবী। এই নবী শব্দ আহিছে দুটা মূল শব্দৰ পৰা, নাবা আৰু নাবাউন। নাবা শব্দই খবৰ বুজায়, যিটো অতিকে গুৰুত্বপূৰ্ণ, নিজৰ লগত সম্পৰ্ক বা যুক্ত হৈ থকাটো। তাৰ মানে নবী হৈছে তেওঁ যিজনে মানুহৰ বাবে প্ৰযোজ্য যিকোনো গুৰুত্বপূৰ্ণ খবৰ বা সংবাদ আনে। নবী সাল্লাল্লাহু আলাইহি সাল্লামে কোৱা এনে কোনো খবৰ নাই যিটো গুৰুত্বপূৰ্ণ বা প্ৰয়োজনীয় নহয়। নাবাউন মানে উচ্চ পদ বা প্ৰসাৰিত অৱস্থা। নবী সাল্লাল্লাহু আলাইহি সাল্লাম সাধাৰণ মানুহতকৈ উচ্চ স্থানত। ও ৰাহমাতুল্লাহিৰ অৰ্থ অনুকম্পা বা ক্ষমা। আল্লাহে আপোনাক ক্ষমা কৰক, অনুকম্পা বৰ্ষিত হওক। ও বাৰাকাতুহে আল্লাহৰ দয়া আৰু বৰকতৰ মূল শব্দ আল্লাহৰ আশীৰ্বাদ দীৰ্ঘস্থায়ী হোৱা বুজায়। যেনে আমি কওঁ আল্লাহে তেখেতৰ দীৰ্ঘস্থায়ী আশীৰ্বাদ আপোনাৰ ওপৰত বৰ্ষণ হওক। ইয়াৰ পিছৰ বাক্যশাৰী হ'ল আসসালামু আলাইনা ও আলা ইবাদিল্লাহি সালিহিন। আসসালামু আলাইনা মানে আমাৰ বাবে শান্তি অৱতীৰ্ণ হওক। ও আলা মানে তেওঁলোকৰ ওপৰত। ইবাদিল্লাহ হ'ল ইবাদৰ বহুবচন, যাৰ অৰ্থ বান্দা বা গোলাম। ইবাদ মানে একমাত্ৰ আল্লাহৰ বান্দা বা গোলাম। আর সালিহিন মানে ন্যায়পরায়ণ, ধার্মিক, সৎ চরিত্র বান্দা। ইয়ার পিছৰ বাক্যশাৰী হ'ল আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। আশহাদুৰ মূল শব্দ শাহিদা, যাৰ অৰ্থ কোনো কিছু স্বচক্ষে দেখা, সাক্ষী দিয়া, প্ৰমাণ কৰা। যেনে মই সাক্ষ্য দিছোঁ যে। শাহিদ মানে এনেজন লোক যাৰ সাক্ষ্য দিয়াৰ বাবে আহ্বান কৰা হয়, যিজনে স্বচক্ষে দেখিছে বা প্ৰমাণ কৰিব পাৰে। আকৌ শ্বহীদ মানে নিজকে চূড়ান্তভাৱে কোৰবানী দি নিজৰ জীৱন বিসৰ্জন দি সকলো ত্যাগ কৰা। আন মানে যিজন, লা ইলাহা ইল্লাল্লাহ মানে আল্লাহ বাদে উপাসনা কৰা আন কোনো ৰব বা প্ৰভু নাই। ও মানে আৰু, আশহাদু মানে মই সাক্ষ্য দিছোঁ যে, আন্না মানে যিজন, অৱশ্যেই, মুহাম্মাদুনৰ মূল শব্দ হামদ মানে প্ৰশংসা কৰা, এনেজন যাক সকলো সময়তে প্ৰশংসা কৰা হয়। মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম সম্পৰ্কে ক'বলৈ গৈ মুহাম্মদ শব্দটো মাত্ৰ 4 বাৰ কোৰাণ মজিদত উল্লেখ কৰা হৈছে। ইয়াৰ মাজত 3 বাৰ ৰসুল শব্দ উল্লেখ আছে একেটা আয়াততে। লক্ষণীয় বিষয় হ'ল কোৰাণ মজিদত আল্লাহে আন নবীসকলক নামেৰে সম্বোধন কৰিছে, যেনে ইয়া মুছা, ইয়া ইব্ৰাহিম, ইয়া ঈসা ইত্যাদি। কিন্তু মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম সম্পৰ্কে কওঁতে তেওঁ ইয়া নবী, ইয়া ৰসুল বুলি সম্বোধন কৰিছে।
আব্দুহু মানে তেওঁৰ বান্দা বা গোলাম। ই অনেক শক্তিশালী, কাৰণ আমি জানো নবী বুলি যিসকলক বুজায় তেওঁলোকৰ স্থান সাধাৰণ মানুহতকৈ ওপৰত, তথাপি তেওঁলোকো আল্লাহৰ বান্দা বা গোলাম। ও ৰচুলুহু মানে তেখেতৰ বাৰ্তা বহনকাৰী, আল্লাহৰ বাৰ্তা বহনকাৰী দূত বা সংবাদ বহনকাৰী। মূল শব্দ ৰচুল মানে ঊৰ্ধ্বতন, সৰ্বোচ্চ, সৰ্বোৎকৃষ্ট, কাৰোবাৰ পৰা তেওঁৰ মাধ্যমত কোনো সংবাদ পঠোৱা। নবী আৰু ৰচুলৰ ভাষাগত পাৰ্থক্য হ'ল কোৰাণত নবী শব্দটো মানুহৰ প্ৰসংগত বুজোৱা হৈছে গুৰুত্বপূৰ্ণ সংবাদ প্ৰদানত, আৰু যেতিয়া আলোচনা আল্লাহৰ প্ৰসংগ হয় তেতিয়া ৰচুল শব্দ ব্যৱহাৰ হয়। তাৎপৰ্যত চাবলৈ গ'লে আমি পাওঁ আমি এই দুৱাত সদায় বহু বচন ব্যৱহাৰ কৰোঁ। মুছলিম উম্মাৰ একতা, এক জাতি, এক সত্তা হিচাপে বুজোৱাত জোৰ দিয়া হৈছে। এই দুৱাৰ উপকাৰিতা হ'ল নামাজৰ মাধ্যমত একতা প্ৰদৰ্শন কৰি এক হোৱাৰ বাবে অনুশীলন কৰা আৰু মনোযোগ দিয়া। নামাজত এজনে আনজনৰ কাষত থিয় হোৱা সময়ত কোনোৱে কাষৰজনৰ অৰ্থ, সম্পদ, প্ৰভাৱ, শিক্ষা দীক্ষা, ধনী দুখীয়া, বগা কলা আদি চিন্তা নকৰে। এক আল্লাহৰ ওচৰত সকলো সমান। 2. আমি দোৱা কৰোঁতে স্বাৰ্থপৰ নহয়, বিচক্ষণ ও সচেতন হ'ব লাগে। আমি প্ৰথমে নিজৰ বাবে দোৱা কৰোঁ, তাৰপিছত বাকী ইমানদাৰসকলৰ বাবে দোৱা কৰোঁ। কোৰাণত প্ৰথমে নিজক বচাব কৈছে, তাৰপিছত পৰিয়াল পৰিজনক বচাব কৈছে। 3 নম্বৰ হ'ল আমি দোৱা কৰোঁ ইবাদিল্লাহি ছালিহিনসকলৰ বাবে, অৰ্থাৎ আল্লাহৰ নেক বান্দাসকলৰ বাবে, আল্লাহ ভীৰু পৰহেজগাৰ মুত্তাকিসকলৰ বাবে, কাৰণ আল্লাহে কোৰাণ মজিদত কৈছে সেইদিনা এজন আনজনৰ শত্ৰু হ'ব, তবে আল্লাহ ভীৰু পৰহেজগাৰ মুত্তাকিসকল বাদে। সূৰা জুখৰুফ আয়াত নম্বৰ 67। পৃথিৱীৰ সকলো ঠাইতে সকলো ইমানদাৰ বান্দাই নামাজৰ সকলো সময়তে দোৱা কৰে। আমি নিজকে ইমানদাৰ বান্দা হিচাপে ধৰিলে আমিও পৃথিৱীৰ সকলো ঠাইতে ইমানদাৰ বান্দাসকলে নামাজৰ সকলো সময়তে কৰা দোৱাৰ সৈতে যুক্ত হ'ব পাৰিম পৰৱৰ্তী আৰু পূৰ্বৱৰ্তী প্ৰজন্মৰ সময়ত। সুবহান আল্লাহ, কিমান ডাঙৰ নিয়ামত, আল্লাহৰ বৰকত এই দোৱাৰ মাজত সন্নিৱিষ্ট হৈ আছে। তাছাহুদৰ গুৰুত্ব হ'ল উমৰ ৰাদিয়াল্লাহু আনহুৱে কৈছে তাছাহুদ অবিহনে কোনো নামাজ যথেষ্ট নহয়। ইবনে আব্বাছ ৰাদিয়াল্লাহু আনহু আৰু জাবেৰ ৰাদিয়াল্লাহু আনহুৱে কৈছে ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকক তাছাহুদ এনেদৰে শিকাইছিল যিদৰে কোৰাণ মজিদৰ সূৰা শিকাইছিল। ইবনে উমৰ ৰাদিয়াল্লাহু আনহুৱে কৈছে ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকক তাছাহুদ এনেদৰে শিকাইছিল যেন কোনো শিক্ষকে সৰু ল'ৰাকহে শিকাইছে। ইবনে মাছুদ ৰাদিয়াল্লাহু আনহুৱে কৈছে ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সময়ত তেওঁলোকে ইস্তিখাৰা আৰু তাছাহুদৰ বাবে একো লিখা নাছিল। আবু ছাইদ ৰাদিয়াল্লাহু আনহুৱে কৈছে তেওঁলোকে কোৰাণ আৰু তাছাহুদ বাদে আন একো লিখা নাছিল। ইবনে উমৰ ৰাদিয়াল্লাহু আনহুৱে কৈছে আবু বক্কৰ ৰাদিয়াল্লাহু আনহুৱে মিম্বৰত বহি তেওঁলোকক তাছাহুদ শিকাইছিল যিদৰে শিশুসকলক মক্তবত পাঠ শিকোৱা হয়। ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে তোমালোকে তাছাহুদ শিকি লোৱা, কাৰণ তাছাহুদ অবিহনে নামাজ নাই। তাছাহুদত শাহাদত আঙুলি উঠোৱাৰ গুৰুত্ব হ'ল আল্লাহৰ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহৰ সন্মুখত 2 আঁঠু পাৰি বহি কলিমা শাহাদত পঢ়াটো আল্লাহৰ একত্ববাদৰ মৌখিক স্বীকৃতি। ইয়াৰ লগতে শাহাদত আঙুলি উঠোৱাটো আল্লাহৰ একত্ববাদৰ বাস্তৱ স্বীকৃতি। আঙুলি উঠোৱাৰ গুৰুত্ব আৰু মাহাত্মৰ বিষয়ে ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে শাহাদত আঙুলি শয়তানৰ ওপৰত লোহাতকৈও অধিক কষ্টদায়ক। আঙুলিৰে ইশাৰা কোন সময়ত কৰিব লাগে সেয়াও আমি জনা দৰকাৰ। আঙুলিৰ দ্বাৰা এবাৰ ইশাৰা কৰাৰ কোনো দলিল নাই। শ্বেখ আলবানী ৰহমতুল্লাহ কৈছে প্ৰচলিত আছে যে লা ইলাহা কোৱাৰ সময়ত আঙুলি উঠাব লাগে আৰু কিছুমানে কৈছে ইল্লাল্লাহ কোৱাৰ সময়ত উঠাব লাগে। এই সকলোবোৰ ব্যক্তিগত মতামত, সহি সনদত কোনো দলিল নাই। সহি হদিছৰ দ্বাৰা প্ৰমাণিত যে সালাম ফিৰোৱালৈকে আঙুলি উঠাই লৰাই থাকিব লাগে। সহি মুছলিম হদিছ নম্বৰ 580, মিছকাত শৰীফ হদিছ নম্বৰ 906 চনত সহি। আঙুলি উঠাই ৰাখি ইশাৰা নকৰাটো কিন্তু শুদ্ধ নহয়। এই মৰ্মে আব্দুল্লাহ বিন জুবাইৰ ৰাদিয়াল্লাহু আনহু দ্বাৰা বৰ্ণিত সুনানে
আবু দাউদৰ 989 নম্বৰ হদিছত কোৱা হৈছে, ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে যেতিয়া দোৱা কৰিছিল তেতিয়া আঙুলিৰ দ্বাৰা ইশাৰা কৰিছিল, কিন্তু লৰোৱা নাছিল। জৈফ আবু দাউদ 989 নম্বৰ হদিছত উল্লেখ থকা মতে আঙুলি লৰোৱা নাছিল। এই অংশখিনি সহি হদিছত নাই। নাসাই শৰীফৰ 889, 1160, 1268, 1275 নম্বৰ, সুনানুল কুবৰাৰ হদিছ নম্বৰ 2903 এই সমস্তত আঙুলি লৰোৱাৰ বিষয়ে উল্লেখ আছে যে সহি সনদত উল্লেখ থকা মতে সালাম ফিৰোৱাৰ আগলৈকে আঙুলি লৰাই থাকিব লাগে। মহান আল্লাহে আমাক সকলোকে তাসাহুদ শুদ্ধভাৱে শিকাৰ তৌফিক দিয়ক। শুদ্ধভাৱে পঢ়াৰ মাধ্যমত দুনিয়া আৰু পৰকালৰ শান্তি আৰু ৰহমত লাভৰ তৌফিক দিয়ক আৰু হদিছৰ ওপৰত আমল কৰিবলৈ তৌহিদৰ কলিমাৰ সাক্ষ্য দিয়াৰ ওপৰত তৌফিক দিয়ক। আমিন।